হেল্ল' এণ্ড ৱেলকাম টু ৰয় একাডেমি। আজিৰ ভিডিঅ'ত আমি মিলিটেৰী এক্সাৰচাইজৰ বিষয়ে অলপ পঢ়িম। ইয়াৰ পৰা জেনেৰেলি আপোনালোকৰ প্ৰতিটো এক্সামতে 1 নম্বৰ এটা থাকে, মানে এটা কুৱেশ্যন আপোনালোকৰ থাকে। চ' উইদাউট এনি ডিলে লেটছ গেট ষ্টাৰ্টেড। প্ৰথমতে মই মিলিটেৰী এক্সাৰচাইজৰ বিষয়ে কৈ দিওঁ। অভাৰভিউ অফ ইণ্ডিয়ান মিলিটেৰী এক্সাৰচাইজ ইন 2024। জেনেৰেলি 2024 যিখিনি মিলিটেৰী এক্সাৰচাইজ হৈ গৈছে সেইখিনিৰ ওপৰতে কুৱেশ্যন অহাৰ চান্স আছে। তো ইয়াৰ ওপৰত আমি বেছিকৈ ডিছকাছ কৰিম আৰু শেষত 2025 যিখিনি কেইটামান 3-4টা হৈ গৈছে সেইখিনিও আমি ইয়াত ডিছকাছ কৰিম, ঠিক আছে। তো আমি মিলিটেৰী এক্সাৰচাইজ মানে কি হয় একচুৱেলি, ইণ্ডিয়া কণ্ডাক্ট এ কম্প্ৰিহেনচিভ ৰেঞ্জ অফ মিলিটেৰী এক্সাৰচাইজ ইচ ইয়েৰ ইনক্লুডিং ডমেষ্টিক, বাইলেটাৰেল, মাল্টিলেটাৰেল drill. These exercises are vital for enhancing operational readiness, interoperability and defense diplomacy with partner nation. ঠিক আছে, তো আমি তিনি ধৰণৰ আপোনালোকৰ মিলিটেৰী এক্সাৰচাইজ কৰোঁ। তাৰে ভিতৰত প্ৰথমটো যদি আপোনালোকে দেখে সেইটো হৈছে ডমেষ্টিক মিলিটেৰী এক্সাৰচাইজ, ঠিক আছে। ডমেষ্টিক মানে আমি নিজৰ যিখিনি আৰ্মি আছে, আমাৰ যিখিনি এয়াৰফ'ৰ্চ আছে, নেভি আছে আৰু আমাৰ আৰ্মি আছে, তিনিটা এই ট্ৰাইপাৰ্টিক মানে যিখিনি এক্সাৰচাইজ হয় ইয়াকে কোৱা হয় আপোনালোকৰ ডমেষ্টিক মিলিটেৰী এক্সাৰচাইজ। তো ইয়াৰ ভিতৰত যিখিনি চবতকৈ ইম্পৰ্টেণ্ট 2024 যিখিনি হৈ গৈছে, প্ৰথমটো আপোনালোকে মনত ৰাখিব বায়ু শক্তি, ভাৰত শক্তি, সাগৰ কৱচ, পূৰ্বী লেহেৰ, গগন শক্তি, গগন ষ্ট্ৰাইক 2, ঠিক আছে। আচ্ছা, এতিয়া হয়তো আপোনালোকৰ এইখিনি মনততো নাথাকে, তো মনত কেনেকৈ ৰাখিব আপোনালোকে মনত ৰাখিব, এটা মই ৰাইমিং এটা আপোনালোকৰ কাৰণে বনাই লৈ আহিছোঁ। বায়ু শক্তি, গগন শক্তি, ভাৰত শক্তি ভাৰী, সাগৰ কৱচ, পূৰ্বী লহৰ, তৈয়াৰী হে জাৰি। মানে এনেকৈ ভাবিব পাৰে আপোনালোকে যে বায়ু শক্তি, গগন শক্তি, ভাৰত শক্তি হে ভাৰী, বহুত ষ্ট্ৰং হয়। আমি ইতিমধ্যে পাকিস্তানৰ লগত যিটো যুদ্ধ কৰিলোঁ, তো আমাৰ গোটেইকেইটা বহুত বেছি ষ্ট্ৰং হয়। সাগৰ কৱচ, পূৰ্বী লহৰ, তৈয়াৰী হে জাৰি, ঠিক আছে। তো ৰাইমিংটো আপোনালোকৰ নিশ্চয় মনত ৰাখিব। ইয়াৰে মনত ৰাখিব বায়ু শক্তি যিটো আছে, ঠিক আছে। বায়ু শক্তিটো কি? বায়ু শক্তি হৈছে আপোনালোকৰ ফ'কাছড অন লাইভ ফায়াৰ ডেমনষ্ট্ৰেশ্যন এণ্ড অপাৰেশ্যনেল প্ৰিপেয়াৰ্ডনেছ দ্য ছামাৰ এয়াৰ ডিফেন্স ছিষ্টেম, ঠিক আছে। এইটো মেইনলি এয়াৰ ডিফেন্স ছিষ্টেম মানে এক্সাৰচাইজ আছিলে। তাৰপিছত ভাৰত শক্তি যিটো আছে এইটোত কি ট্ৰাই ছাৰ্ভিচ, ইয়াত গোটেইখিনি নেভি আছে, এয়াৰফ'ৰ্চ আছে আৰু আৰ্মি আছে, গোটেইখিনি ইয়াত আছে, ঠিক আছে। তাৰপিছত এই মাজৰ যে দুটা আছে, সাগৰ কৱচ, পূৰ্বী লেহাৰ, তৈয়াৰী হে জাৰি, এইকেইটা হৈছে সামুদ্ৰিক, এইকেইটা হৈছে মেৰিটাইম বা নেভেল এক্সাৰচাইজ, ঠিক আছে। আৰু গগন শক্তি যিটো আছে এইটো এগেইন ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ হয়, ঠিক আছে। আৰু গগন ষ্ট্ৰাইকটো যিটো এইটো আৰ্মি এণ্ড এয়াৰফ'ৰ্চৰ দুইটা মিলি হয়। আশা কৰোঁ এই ডমেষ্টিককেইটা আপোনালোকে কেতিয়াও পাহৰি নাযায়, ঠিক আছে। তো ইয়াত মই ডিটেইলছ আপোনালোকক দি দিছোঁ। PDF টো মই আপোনালোকৰ PDF টো আপোনালোকে পঢ়ি ল'ব, PDF-ৰ পৰা এইখিনি ভালকৈ পাব। আমাৰ কুৱেশ্যন কি আহে, কুৱেশ্যন কেনেকুৱা ধৰণৰ আহে, মই যদি কুৱেশ্যন আপোনালোকক এবাৰ দেখাওঁ, কুৱেশ্যন কেনেকুৱা ধৰণৰ আহিব। কুৱেশ্যন ধৰক কেনেকুৱা টাইপৰ এটা কুৱেশ্যন আহিছে, জইণ্ট মিলিটেৰী এক্সাৰচাইজ চাইকন হেড বিন ছেকেণ্ড এডিশ্যন ইন 2024, হুইচ কাণ্ট্ৰি পাৰ্টনাৰ টু ইণ্ডিয়া ফৰ দিছ স্পেচিয়েল ফ'ৰ্চেছ এক্সাৰচাইজ। তো আমি কোনটো কাণ্ট্ৰিৰ লগত আমাৰ এক্সাৰচাইজ হৈ আছে সেইটো আমি জানিব লাগিব, ঠিক আছে। কোনটো কাণ্ট্ৰিৰ লগত হৈ আছে আৰু সেইটো কোনটো মানে লাইক এয়াৰ হয় নে নেভি হয়, ঠিক আছে, নে নৰ্মেল টেৰিটৰিয়েল আৰ্মি হয়, সেইটো আমি জানিব লাগিব মেইনলি, ঠিক। আচ্ছা, এতিয়া কেছটো হ'ল, এতিয়া আপোনালোকে যদি দেখে ক্লাছটো অলপ দীঘল হ'ব, কিন্তু আমি ইয়াত গোটেইখিনি বস্তু ইয়াত কভাৰ কৰিম। তো বায়ু শক্তি হৈ গ'ল, ঠিক আছে, গগন শক্তি হৈ গ'ল, অলৰাইট। আচ্ছা, আৰু এটা ইম্পৰ্টেণ্ট যিটো আছে সেইটো আপোনালোকে জানিব লাগিব, ফাৰ্ষ্ট স্পেচ ডিফেন্স এক্সাৰচাইজ ইন 2024, অন্তৰিক্ষ অভ্যাস, ঠিক আছে। কুৱেশ্যন কেনেকৈ আহি যাব পাৰে, অন্তৰিক্ষ অভ্যাস কোনটো দেশে কৰিছে, বা অন্তৰিক্ষ, এইটো আপোনালোকে নামতে গম পাব অন্তৰিক্ষ অভ্যাস কোনটো দেশে কৰিছে, ডেফিনেটলি ইণ্ডিয়াই হ'ব। আচ্ছা, অন্তৰিক্ষ অভ্যাস কোনটো ইয়েৰত হৈছে, প্ৰথম এডিশ্যন 2024 প্ৰথম এডিশ্যন হৈছে। তো দিছ ইজ ওৱান অফ দ্য ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ ইউ। আচ্ছা, ডিফেন্স স্পেচ এজেঞ্চি আণ্ডাৰ মিনিষ্ট্ৰী অফ ডিফেন্সত কণ্ডাক্টেড ইণ্ডিয়াছ ফাৰ্ষ্ট এভাৰ স্পেচ এক্সাৰচাইজ অন্তৰিক্ষ অভ্যাস ইন নিউ দিল্লী। ক'ত কৰিছে, নিউ দিল্লীত কৰিছে, এইটো মনত ৰাখি ল'ব, ঠিক আছে। আৰু এটা ইম্পৰ্টেণ্ট যিটো নেশ্যনেল মেৰিটাইম চাৰ্চ এণ্ড ৰেস্কিউ এক্সাৰচাইজ, এইটো কোচিত হৈছে SAREX 2024, এইটো আপোনালোকে মনত ৰাখি ল'ব। এতিয়া আপোনালোকে এটা লিষ্ট দেখা পাইছে হয়তো, এইটো আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব, ঠিক আছে। ইয়াত ষ্টেট ৱাইজ মই লিষ্ট দি দিছোঁ, কিন্তু গোটেইখিনি বিষয়ে অলপ ডিটেইলছত আমি চাব লাগিব। এতিয়া ধৰক ইণ্ডিয়া আৰু US-ৰ মাজত চবতকৈ বেছি ক'ব পাৰি যে আমাৰ এক্সাৰচাইজ হয়, ঠিক আছে। তো US-ৰ লগত আমি কি এক্সাৰচাইজ কৰোঁ আপোনালোকে নামখিনি মনত ৰাখিলে হ'ল। আৰ্মি অভ্যাস যিটো আছে সেইটো, আৰ্মি এক্সাৰচাইজ যিটো আছে, প্ৰথমটো হৈছে আপোনালোকৰ য়ুথ অভ্যাস 2024 এডিশ্যন, ঠিক আছে। য়ুথ অভ্যাস, ঠিক আছে। য়ুথ অভ্যাস কুৱেশ্যন কেনেকুৱা আহিব যে য়ুথ অভ্যাস কাৰ মাজত আহে, তো এইটো মনত ৰাখিব, কাৰ মাজত আহে, ইণ্ডিয়া আৰু USA, ঠিক আছে।
আচ্ছা ক'ত অনুষ্ঠিত হৈছিলে এইটো হৈছে আপোনালোকৰ ৰাজস্থানত অনুষ্ঠিত হৈছে তো যুদ্ধভ্যাস বজ্ৰপ্ৰহাৰ কোপ ইণ্ডিয়া ঠিক আছে তাৰপিছত এক্সাৰচাইজ টাৰ্কাছ ভেৰি ইম্পৰ্টেণ্ট হোৱাই কাৰণ এইটো জইণ্ট এণ্টি টেৰৰ মক ড্ৰিল ঠিক আছে এণ্টি টেৰৰ এইটো ক'ত কৰা হৈছে ৱেষ্ট বেংগলত কৰা হৈছে এণ্টি টেৰৰ মক ড্ৰিল আৰু আপোনালোকে গম পায় যিহেতু যে এইবাৰ টেৰৰ লৈ কি পৰিস্থিতি চলি আছে ঠিক আছে যিটো পেহেলগাম কাণ্ড হৈ গৈছে হা তো টেৰৰৰ পৰা কুৱেশ্যন অহাৰ বহুত বেছি চান্স আছে তো কি টাৰ্কাছ ঠিক আছে কাৰ মাজত ইণ্ডিয়া আৰু ইউ এছৰ মাজত আৰু কি আছিলে কোপ ইণ্ডিয়া বজ্ৰপ্ৰহাৰ আৰু কি আমাৰ যুদ্ধভ্যাস ঠিক আছে এইকেইটা কি আচ্ছা বজ্ৰপ্ৰহাৰ যিটো আছে এইটো হৈছে আৰ্মি এক্সাৰচাইজ অলৰাইট কোপ ইণ্ডিয়া যিটো আছে এইটো হৈছে এয়াৰফ'ৰ্চ এক্সাৰচাইজ ঠিক আছে আৰু টাৰ্কাছ যিটো আছে এইটো এণ্টি টেৰৰ মক ড্ৰিল অলৰাইট আচ্ছা চি ডিফেণ্ডাৰ যিটো আছে নামৰ পৰা গম পাইছে অকল মনত ৰাখিব যে চি ডিফেণ্ডাৰটো ইউ এছৰ হয় ঠিক আছে এইটো কি চিৰ পৰা আহিছে আপোনালোকৰ মেৰি টাইম ক'ত কৰা হৈছে আন্দামান নিকোবৰ এণ্ড প্লট বিয়াৰত এইটো হৈছে তাৰপিছত আৰু এটা কুৱেশ্যন আহিব পাৰে যে টাইগাৰ ট্ৰুম এইটো কাৰ মাজত হয় ঠিক আছে টাইগাৰ ট্ৰুমটো 2024 চনত ঠিক আছে এইটো বাইলেট্ৰেল ট্ৰাই ছাৰ্ভিচ হিউমেনিটেৰিয়ান হোৱাট ইজ ট্ৰাই ছাৰ্ভিচ মানে হৈছে য'ত আপোনালোকৰ তিনিওটা মানে এয়াৰফ'ৰ্চ নেভি এণ্ড আৰ্মি তিনিওটা ছাৰ্ভিচে যেতিয়া এক্সাৰচাইজ কৰে সেইটো কোৱা হয় ট্ৰাই ছাৰ্ভিচ ঠিক আছে তো টাইগাৰ ট্ৰুম কি ইউ এছ এ অলৰাইট তো ইউ এছ এৰ কি হ'ল যদি আমি লিখোঁ আমাৰ হৈছে যুদ্ধভ্যাস এটা হৈছে নট যুদ্ধ তাৰপিছত আপোনালোকৰ হৈছে বজ্ৰপ্ৰহাৰ ঠিক আছে বজ্ৰপ্ৰহাৰ তাৰপিছত হৈছে আমাৰ কি কোপ ইণ্ডিয়া তাৰপিছত আৰু কি হৈ আছে আমাৰ টাৰ্কাছ ঠিক আছে টাৰ্কাছ হৈছে চি ডিফেণ্ডাৰ অলৰাইট আৰু শেষৰটো আমাৰ কি হৈছে টাইগাৰ ট্ৰুম ঠিক আছে টাইগাৰ ট্ৰুম এইখিনি আপোনালোকে মনত ৰাখি ল'ব আচ্ছা এই লিষ্টটো যিটো আছে এইটোত মই গোটেইখিনি দিব চেষ্টা কৰিছোঁ যিমানখিনি এক্সাৰচাইজ আছে প্ৰায়খিনি ইয়াত আমি ভৰাব চেষ্টা কৰিছোঁ কিন্তু যিখিনি আমাৰ ৰিচেণ্টলি হৈ গৈছে সেইখিনি আমাৰ বেছি দৰকাৰ ঠিক আছে তো চি ডিফেণ্ডাৰ হৈ গ'ল টাইগাৰ ট্ৰুম হৈ গ'ল যুদ্ধভ্যাস হৈ গ'ল বজ্ৰপ্ৰহাৰ হৈ গ'ল কোপ ইণ্ডিয়া হৈ গ'ল এইখিনি আমেৰিকাৰ লগত তাৰপাছত আমাৰ কোন আহিছে তাৰপাছত যদি আপোনালোকে দেখে তাৰপাছত হ'ব আমাৰ ইণ্ডিয়া জাপানৰ মাজত কি হয় জিমেক্স আচ্ছা এটা কথা মনত ৰাখিব জেনেৰেলি এই জিমেক্স ইণ্ডেক্স ইএক্স যদি থাকে তেতিয়াহ'লে সেইটো জেনেৰেলি নেভেল এক্সাৰচাইজ হয় বা এয়াৰ এক্সাৰচাইজ হয় ঠিক আছে জেনেৰেলি মেক্সিমাম টাইম এইটো নেভেল এক্সাৰচাইজে থাকে ইয়াৰ পৰা এটলিষ্ট আইডিয়া ল'ব পাৰিব কেতিয়াবা পাহৰি গ'লে তো জিমেক্স 24 হষ্টেড বাই জাপানিজ নেভি ইন জাপান মেৰিটাইম চেল্ফ ডিফেন্স ফ'ৰ্চ ঠিক আছে হেল্ড ইন ইয়কোচুকা জাপান ইন 11 জুন 2024 ইণ্ডিয়ান নেভি ইণ্ডিজিনিয়াছ ষ্টিলথ ফ্ৰিগেট INS Shivalik participated. Alright, exercise will include both harbor and sea phases. ঠিক আচ্ছা জাপানৰ লগত আৰু আমি কি কৰোঁ জাপানৰ লগত জিমেক্স এটা হৈ গ'ল আৰু এটা হৈ গ'ল আপোনালোকৰ ধৰ্মা গাৰ্ডিয়ান ঠিক আছে ধৰ্মা গাৰ্ডিয়ান অলৰাইট এইটো আছিলে আমাৰ 5th এডিশ্যন জইণ্ট মিলিটাৰী এক্সাৰচাইজেছ ইণ্ডিয়া এণ্ড জাপান ক'ত হৈছে এইটো হৈছে আমাৰ ৰাজস্থানত ঠিক আছে আৰু এটা হয় সেইটো হৈছে সহায়ক কেজিন তো মেৰিটাইম ছাৰ্ভিচ ইণ্ডিয়া এণ্ড জাপান অফ কষ্ট ইন চেন্নাই ঠিক আছে অফ দ্য কষ্ট ইন চেন্নাই তো কি হৈছে সহায়ক হৈ গৈছে ধৰ্মা গাৰ্ডিয়ান হৈ গৈছে আৰু জিমেক্স হৈ গৈছে ধৰ্মা গাৰ্ডিয়ান আৰু জিমেক্স ঠিক আছে মনত থাকিব নিশ্চয় আপোনালোকৰ অলৰাইট তাৰপিছত আহিল ইণ্ডিয়া ফ্ৰান্সৰ মাজত কি হৈ গৈছে এক্সাৰচাইজ শক্তি হৈ গৈছে ঠিক আছে এক্সাৰচাইজ গৰুড়া কাৰ মাজত হৈছে এক্সাৰচাইজ গৰুড়া হৈছে আপোনালোকৰ এইটো ইণ্ডিয়া এণ্ড ফ্ৰান্সৰ মাজত চাব দে গৰুড়া শক্তি অলপ নামখিনি আপোনালোকে ফ্ৰেঞ্চ নাম কিন্তু নাই আৰু এটা বৰুণা ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট বৰুণা গৰুড়া আৰু শক্তি ঠিক আছে কনফিউজ নহ'ব আগৰখিনি যিটো আছিলে বায়ু শক্তি আছিলে সেইখিনিৰ লগত কনফিউজ নহ'ব ঠিক আছে বায়ু শক্তি ভাৰত শক্তি সাগৰ কৱচ পূৰ্বী লেহেৰ গগন শক্তি সেইখিনিৰ আগত শক্তি আৰু ষ্ট্ৰাইক লিখা আছে ইয়াত কিন্তু আপোনালোকৰ ষ্ট্ৰাইক তেনেকে একো লিখা হোৱা নাই অলৰাইট ঠিক আছে তাৰ পাছত যদি আমি দেখোঁ বলক নেক্সটলৈ যাওঁ নেক্সট আছে আমাৰ ইণ্ডিয়া মালয়েছিয়াৰ মাজত কি হয় মালয়েছিয়াৰ মাজত হাৰিমাও শক্তি হৈছে 2024 আৰু কি হৈছে উদাৰ শক্তি হৈছে অলৰাইট উদাৰ শক্তি হৈছে আৰু কি হাৰিমাও শক্তি হৈছে ইণ্ডিয়া মালয়েছিয়া এট বেণ্টিং কেম্প ইন পাহাং ডিষ্ট্ৰিক্ট মালয়েছিয়াত হৈছে হাৰিমাও শক্তি আৰু উদাৰ শক্তিটো ক'ত হৈছে উদাৰ শক্তিটো আপোনালোকৰ হৈছে কুন্তুম মালয়েছিয়া ঠিক আছে আগষ্ট মাহত হৈ গৈছে ইণ্ডিয়ান এয়াৰফ'ৰ্চ আৰু মালয়েছিয়ান এয়াৰফ'ৰ্চৰ মাজত উদাৰ শক্তি ঠিক আছে আচ্ছা সমুদ্ৰ লক্ষ্মণ যিটো আছে এইটো কাৰ মাজত হৈছে এইটো আপোনালোকৰ হৈছে আমাৰ
মালয়েছিয়া এণ্ড আমাৰ ইণ্ডিয়াৰ মাজত ঠিক আছে এইটো ক'ত হৈছে এইটো বিশাখাপট্টনমত হৈছে অলৰাইট আচ্ছা তাৰ পাছত আহিল আমাৰ ইণ্ডিয়ান নেভেল শিপ কিল্টন এণ্ড ৰয়েল মালয়েছিয়ান শিপ কেডি লেকিৰ পাৰ্টিচিপেটেড ইন দিছ এক্সাৰচাইজ অ'কে নাও কাম টু কাম্বোডিয়াৰ মাজত প্ৰথম এটা এডিশ্যন হৈছে সেইকাৰণে এইটো ইম্পৰ্টেণ্ট হৈ যায় যাক চাইন বেগছ বুলি কোৱা হয় চাইন বেগছ আৰু এটা আছে চাইনা বাংলাদেশ সেইটো নহয় গতিকে চাইন বেগছ ফাৰ্ষ্ট এডিশ্যন কাৰ মাজত হৈছে ইণ্ডিয়া আৰু কাম্বোডিয়াৰ মাজত হৈছে ঠিক আছে তো ভেৰি ইম্পৰ্টেণ্ট মিলিটাৰী এক্সাৰচাইজ কাৰণ ফাৰ্ষ্ট টাইম হৈছে ছিংগাপুৰৰ যিখিনি আছে সেইখিনি আপোনালোকে কেনেকৈ মনত ৰাখিব চাব ছিংগাপুৰৰটো চিম বেগছ যিটো আছে সেইটো ছিংগাপুৰৰ আচ্ছা বেগছৰ পৰা মেৰি টাইম অলৰাইট এনিৱে এতিয়া অগ্নি যিটো আছে অগ্নি ৱাৰিয়াৰ সেইটো কিন্তু আৰ্মি এক্সাৰচাইজ ঠিক আছে অগ্নি ৱাৰিয়াৰটো কি আৰ্মি এক্সাৰচাইজ আৰু কাৰ মাজত হৈছে ইণ্ডিয়া ছিংগাপুৰৰ মাজত হৈছে ছিংগাপুৰৰ লগত আৰু এটা হয় সেইটো হৈছে চিম বেগছ ছিংগাপুৰ ইণ্ডিয়া মেৰি টাইম বাইলেটাৰেল এক্সাৰচাইজ ঠিক আছে অ'কে ছিংগাপুৰ ইণ্ডিয়া বেগছৰ পৰা কি আহে মই কিয় কৈছোঁ মানে যদি এনেকুৱা এম বেগছ থাকে ঠিক আছে তেতিয়া মেৰি টাইম বা এন যদি থাকে নেভেল এক্সাৰচাইজ বুজায় ঠিক আছে নেভেল বাইলেটাৰেল এক্সাৰচাইজ তাৰপিছত মেৰি টাইম বাইলেটাৰেল এডভাৰটাইজ বোলে এক্সাৰচাইজ চৰি অ'কে নাও চিম বেগছ হৈ গ'ল ভেৰি ইম্পৰ্টেণ্ট পৰীক্ষাত আহিয়ে থাকে অষ্ট্ৰেলিয়া আমাৰ ফ্ৰেণ্ডলি কাণ্ট্ৰি হয় অষ্ট্ৰেলিয়াৰ লগত আমি কি কৰোঁ অষ্ট্ৰেলিয়াৰ লগত আমি অস্ত্ৰহীন কৰোঁ আৰ্মি এক্সাৰচাইজ তাৰপিছত চাব অচিনডেক্স যিটো আছে এইটো আকৌ কি হৈ গ'ল মেৰি টাইম এক্সাৰচাইজ অচিনডেক্স মেৰি টাইম হিন্দ এইটো কি আমাৰ আৰ্মি ঠিক আছে ভিয়েটনামৰ লগত আমি কি কৰোঁ ভিয়েটনামৰ লগত যদি আপোনালোকে দেখে ভিয়েটনামৰ লগত আমি যিটো মেৰি টাইম এক্সাৰচাইজ কৰোঁ সেইটো কোৱা হয় ভিন বেগছ ঠিক আছে ভিন বেগছ ঠিক আছে ভিয়েটনাম ইণ্ডিয়া বাইলেটাৰেল ঠিক আছে আৰ্মি এক্সাৰচাইজ অ'কে তো এইটোক কি বুলি কোৱা হয় ভিম বেগছ 2024 ইণ্ডিয়া ভিয়েটনাম ক'ত হৈছে এইটো আম্বালা হাৰিয়ানাত হৈছে গোটেইখিনি আপোনালোকে PDF-টোতো ৰাখিবই PDF-টো আপোনালোকে ভালকৈ চাব যেতিয়া ৰিভাইজ কৰিব মন যাব আৰু এইটো পাৰিলে শ্বৰ্ট নোট এটা বনাই ল'ব ঠিক আছে অ'কে বা সেই মই যিটো স্ক্ৰীনশ্বট দিছোঁ সেইটো প্ৰিণ্ট কৰি লৈ মানে স্ক্ৰীনশ্বট মানে যিটো প্ৰথম পেজ যিটো আমি লিষ্ট দিছোঁ সেইটো প্ৰিণ্ট কৰি লৈ বৰ্ডৰ সন্মুখত লগাই ল'ব ইণ্ডিয়া ভিয়েটনাম কষ্ট গাৰ্ড জইণ্ট এক্সাৰচাইজ ঠিক আছে অল গুড আচ্ছা তো ইণ্ডিয়া ভিয়েটনাম কষ্ট গাৰ্ডৰো এটা হৈছে কষ্ট গাৰ্ড যিসকল আছে তেওঁলোকেও এটা জইণ্ট এক্সাৰচাইজ কৰিছে অলৰাইট তাৰপিছত আহিল ইণ্ডিয়া এণ্ড ইণ্ডোনেছিয়াত কি হয় ইণ্ডোনেছিয়াৰ লগত আপোনালোকে জানে আমাৰ ৰামায়ণৰ ৰিলেশ্যন আছে তো তাৰ পৰা আপোনালোকে যদি দেখে এই গৰুৰ যিটো আছে গৰুৰটো আহিছে গৰুৰ শক্তি নৰ্মেল শক্তি কি আছিলে নৰ্মেল শক্তি আছিলে ফ্ৰান্সৰ লগত গৰুৰ শক্তি কাৰ লগত গৰুৰ শক্তি হৈছে ইণ্ডোনেছিয়া লগত ঠিক আছে বুজি পাইছে ৰামায়ণৰ পৰা গৰুৰ আহিছে সমুদ্ৰ শক্তি আমাৰ ইণ্ডোনেছিয়াৰ লগত হৈছে ঠিক আছে শক্তিৰ লগত যেতিয়া বেলেগ কিবা ৱৰ্ড আহিছে তেতিয়া কি শক্তিৰ লগত যেতিয়া বেলেগ কিবা ৱৰ্ড আহিছে সেইটো হৈ গৈছে আমাৰ ইণ্ডোনেছিয়াৰ লগত নৰ্মেল শক্তি ফ্ৰান্সৰ লগত আৰু এটা আছে বায়ু শক্তি ঠিক আছে গগন শক্তি বায়ু শক্তি গগন শক্তি নিশ্চয় আপোনালোকৰ মনত আছে ঠিক আছে বায়ু শক্তি গগন শক্তি ভাৰত শক্তি ভাৰী সাগৰ কবচ পূৰ্বী লহৰ তৈয়াৰী হে জাৰি ঠিক আছে আচ্ছা তো এইখিনি হৈ গ'ল ইণ্ডিয়া ইণ্ডোনেছিয়া অলৰাইট তাৰপিছত এতিয়া আমাৰ কিছুমান লিমিটেড এক্সাৰচাইজ হৈ গৈছে সেইখিনি হৈছে কাজি ইণ্ড যিটো হৈছে কাজি ইণ্ডৰ পৰা আপোনালোকে গম পায় কাজাকিস্তান ভালকৈ পঢ়িছে আপোনালোকে কাজাকিস্তান কাজি ইণ্ডিয়া এইটো আপোনালোকে অপশ্যন দেখাৰ লগে লগে গম পাব ক'ত হৈছে উত্তৰাখণ্ডত হৈছে অলৰাইট ইণ্ডিয়া ওমানৰ লগত বহুত এক্সাৰচাইজ হয় ইয়াৰ পৰীক্ষাত কুৱেশ্যন অহা দেখা যায় তো অল নাজাহ 5th এডিশ্যন 2024 যিটো আছে সেইটো আমাৰ কাৰ লগত হৈছে সেইটো আমাৰ ওমানৰ লগত অল নাজাহ এণ্ড নাছিম আল বাহাৰ যিটো আছে এইটো কি ওমানত হৈছে ঠিক আছে ওমানত আৰু এটা হয় সেইটো কোৱা হয় ইষ্টাৰ্ণ ব্ৰিজ কি বুলি কোৱা হয় ইষ্টাৰ্ণ ব্ৰিজ ঠিক আছে ইষ্টাৰ্ণ ব্ৰিজ যিটো আছে সেইটো আমাৰ কাৰ লগত হয় ইণ্ডিয়া এণ্ড ওমান ঠিক আছে ইণ্ডিয়া এণ্ড ওমানৰ মাজত ইষ্টাৰ্ণ ব্ৰিজ নামৰ যিটো এক্সাৰচাইজ সেইটো হয় তাৰপিছত মিত্ৰশক্তি আপোনালোকে জানে বহুত বেছি ফেমাছ মিত্ৰশক্তি কাৰ লগত হয় মিত্ৰশক্তি হৈছে আমাৰ একদম চুবুৰীয়া ৰাষ্ট্ৰ যিখিনি আছে শ্ৰীলংকা আৰু ইণ্ডিয়াৰ লগত মিত্ৰশক্তি হয় ঠিক মংগোলিয়াৰ পৰা এটা কুৱেশ্যন আহে ইণ্ডিয়া মংগোলিয়াৰ পৰা যেনেকৈ সেইটো হৈছে প্ৰথমটো কি নমেডিক এলিফেণ্ট 16th এডিশ্যন যিটো আছে সেইটো কাৰ লগত হয় মংগোলিয়া লগত হয় নমেডিক এলিফেণ্ট এতিয়া মংগোলিয়াৰ লগত আৰু এটা কি খানকুৱেষ্টটো ইয়াত সোমাই গৈছে আমি মাল্টি নেশ্যনেলটো অলপ পাছত পাতিম ঠিক আছে মাল্টি নেশ্যনেল পাছত পাতিম তো খানকুৱেষ্ট যিটো আছে এইটো আমাৰ মাল্টি নেশ্যনেল হয় অলৰাইট এইটো আমি অলপ পাছত পঢ়িম আমাৰ এতিয়া আমি কি পঢ়িলোঁ নমেডিক এলিফেণ্ট কাৰ লগত হৈ গৈছে এইটো আমাৰ মংগোলিয়াৰ লগত হৈ গৈছে
ঠিক আছে আচ্ছা তাৰ পাছত আহিল মৈত্ৰী মৈত্ৰী আপোনালোকে জানে মৈত্ৰীৰ পৰা আপোনালোকৰ মানে কোৱাৰ লগে লগে আপোনালোকৰ নিশ্চয় চাগে বাংলাদেশৰ কথা মনত পৰিছে ডেফিনেটলি নহয় যিটো মিলিটাৰী এক্সাৰচাইজ সেইটো হৈছে আমাৰ থাইলেণ্ডৰ লগত থাইলেণ্ডত আমি মৈত্ৰী এক্সাৰচাইজ কৰোঁ থাইলেণ্ডৰ লগত আৰু কি কৰোঁ আয়ুথায়া যিটো আছে আয়ুথায়া এইটো নেভেল এক্সাৰচাইজ হয় এইটো আমি থাইলেণ্ডৰ লগত কৰোঁ ৰয়েল থাই নেভি আৰু ইণ্ডিয়ান নেভিৰ মাজত এইটো এক্সাৰচাইজ হয় আয়ুথায়া তাৰপিছত খঞ্জাৰ যিটো 11th এডিশ্যন এইটো হৈ গৈছে খঞ্জাৰ কাৰ মাজত ইণ্ডিয়া আৰু কিৰ্গিস্তানে খঞ্জাৰ মাৰে ঠিক আছে কিৰ্গিস্তানে খঞ্জাৰ মাৰে ঠিক আছে আচ্ছা তাৰপিছত এক্সাৰচাইজ হোপেক্সটো কাৰ মাজত হৈছে ইণ্ডিয়া আৰু ইজিপ্তৰ মাজত হৈছে এক্সাৰচাইজ হপ এক্স ঠিক আছে আচ্ছা আৰু এটা যিটো ইণ্টাৰেকশ্যন 2024 জইণ্ট কাউণ্টাৰ টেৰৰিজিম এক্সাৰচাইজ কাউণ্টাৰ টেৰৰিজিম যেতিয়াই পাব সেইটো আপোনালোকে মনত ৰাখিব আৰু এইটো কাৰ লগত হৈছে চাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন ঠিক আছে চাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যনৰ লগত এইটো আমাৰ এক্সাৰচাইজ হৈছে দাস্তেলিক 2024 দাস্তেলিক যিটো আছে দাস্তেলিকটো যে উজবেকিস্তানৰ লগত হৈছে দাস্তেলিক হৈ গ'ল আমাৰ কাৰ লগত উজবেকিস্তানৰ লগত হৈছে আৰু কি আছে আৰু আমাৰ বাইলেটাৰেল যিখিনি আছে ডেজাৰ্ট চাইক্লোন এইটো এটা ওৱান অফ দ্য ইম্পৰ্টেণ্ট হয় ডেজাৰ্ট চাইক্লোন এটা আছে আৰু এটা আছে নৰ্মেল চাইক্লোন ঠিক আছে নৰ্মেল চাইক্লোন এটা আছে আৰু এটা আছে ডেজাৰ্ট চাইক্লোন যিটো আছে এইটো আমাৰ ইজিপ্তত হয় ডেজাৰ্ট চাইক্লোন কাৰ লগত হয় এইটো হৈছে আমাৰ UAEৰ লগত হৈছে ঠিক আছে ইজিপ্তৰ লগত কি আছিলে ইজিপ্তৰ লগত আমি এটা কৰিছোঁ হোপেক্স আৰু এটা আমাৰ চাইক্লোন ঠিক আছে কিন্তু ডেজাৰ্ট চাইক্লোন যিটো আছে এইটো কাৰ লগত এইটো UAEৰ লগত আমাৰ এক্সাৰচাইজ হৈছে আৰু এটা পৰীক্ষাত বহুত বেছি দেখা যায় সেইটো হৈছে লেমিটিয়ে ঠিক আছে লেমিটিয়ে যিটো আছে জইণ্ট মিলিটাৰী এক্সাৰচাইজ বিটুইন চিচিলছ এণ্ড ইণ্ডিয়া আচ্ছা ইয়াত মই লিখিয়ে দিছোঁ হোৱাট ইজ ট্ৰাই হিউমেনিটেৰিয়ান এক্সাৰচাইজ এইটো দিছ ইজ এ টাইপ অফ ট্ৰাই হিউমেনিটেৰিয়ান চাৰ্ভিছ হিউমেনিটেৰিয়ান মানে একচুৱেলি এইটো যিটো এক্সাৰচাইজ আছে ইয়াত হিউমেনিটেৰিয়ান গ্ৰাউণ্ডছে আপতকাল ব্যৱস্থা যেনেকৈ ধৰক ভূমিকম্প আহি গ'ল আৰ্থকুৱেক হৈ গ'ল তুৰ্কীক যেতিয়া আমি এনেকৈ বচাইছিলোঁ তেনেধৰণৰ ড্ৰিল যদি কৰিব আছে সেইটো কোৱা হয় ট্ৰাই চাৰ্ভিছ হিউমেনিটেৰিয়ান মিলিটাৰী এক্সাৰচাইজ আমি কাৰ লগত কৰিছিলোঁ এইটো আমি কৰিছোঁ চিচিলছৰ লগত ঠিক আছে নাম কি দিছোঁ লেমিটিয়ে মানে হৈছে ফ্ৰেণ্ডশ্বিপ ঠিক আছে আচ্ছা চাইক্লোন অলপ আগতে কৈ গৈছোঁ চাইক্লোন কাৰ লগত চাইক্লোন হৈছে আমাৰ ইজিপ্তৰ লগত ঠিক আছে চাইক্লোন ইজিপ্তৰ লগত আৰু এটা ধুনীয়া নাম আছে সেইটো হৈছে সূৰ্যকিৰণটো আমাৰ কাৰ লগত হয় সূৰ্যকিৰণ হয় আমাৰ নেপালৰ লগত ঠিক আছে নেপালৰ পৰা সূৰ্য ওলাই আহে ঠিক আছে আমি সূৰ্য ক'ত দেখোঁ নেপালত দেখোঁ নেপাল নৰ্থত আছে আমাৰ ঠিক আছে চ' নেপাল সূৰ্যকিৰণ মনত ৰাখিব নেপালৰ লগত কি সূৰ্যকিৰণ ঠিক আছে আমি এইবোৰ বস্তু অলৰেডি মই ইউটিউবত এইটো দি থৈছোঁ ঠিক আছে অলৰেডি আকৌ বেলেগ ভিডিঅ'ত মই দি থৈছোঁ চ' আপোনালোকে যদি এইবোৰ চাইছে এইখন ৰিভাইজ হৈ গৈছে আৰু যিসকলে ফাৰ্ষ্ট টাইম চাইছে তেওঁলোকে 2-3বাৰ ৰিভাইজ দিব তেতিয়া বস্তুটো আপোনালোকৰ মানে ছাবকনচিয়াছ মাইণ্ডত সোমাই যাব আচ্ছা তাৰপিছত আৰু এটা চৌদা তানচিক যিটো আছে ইনগ্ৰেল এডিশ্যন প্ৰথমবাৰ হৈছে ঠিক আছে চৌদি তানচিক এইটো আমাৰ কাৰ লগত হৈছে চৌদি আৰবিয়াৰ লগত হৈছে ইণ্ডিয়াৰ বাইলেটাৰেল আৰ্মি এক্সাৰচাইজ ঠিক আছে চৌদি তানচিক ঠিক আছে তাৰ পাছত যদি আমি আহোঁ আমাৰ এতিয়া আমি কৰিম মাল্টি নেশ্যনেল মিলিটাৰী এক্সাৰচাইজ প্ৰথমতে মনত ৰাখিব মিলান ঠিক আছে মিলান ইজ এ টাইপ অফ মাল্টি নেশ্যনেল মিলিটাৰী এক্সাৰচাইজ 2024টো ক'ত হৈছে অন্ধ্ৰপ্ৰদেশত হৈছে ঠিক আছে ক'ত হৈছে অন্ধ্ৰপ্ৰদেশত আছে পৃথিৱীৰ যিমানবোৰ মানে বহুত যিখিনি ফৰেইন নেভাল এলায়েন্সেছ আছে ঠিক আছে এই গোটেইখিনি কাণ্ট্ৰিয়ে ভাগ লৈছে চ' গোটেই কাণ্ট্ৰিখিনি মনত ৰখাৰ আপোনালোকৰ দৰকাৰ নাই কিন্তু মনত ৰাখিব যে মিলান ইজ এ টাইপ অফ মাল্টি নেশ্যনেল নেভেল এক্সাৰচাইজ তাৰপিছত আহিল ট্ৰাইলেটাৰেল এক্সাৰচাইজ দোস্তি 16 ঠিক আছে দোস্তি 16 এডিশ্যন হয় সেইকাৰণে 16 ইণ্ডিয়া মালদ্বীপ এণ্ড শ্ৰীলংকাৰ ট্ৰাইলেটাৰেল এক্সাৰচাইজ কৰিছে ঠিক আছে নামৰ পৰাই গম পাইছে যে দোস্তি ঠিক আছে আচ্ছা এইবাৰ বাংলাদেশ অবজাৰ্ভাৰো আছিলে মানে দোস্তি 16 যিটো আছে ভেৰি ইম্পৰ্টেণ্ট কিয় কাৰণ শ্ৰীলংকা আছে বাংলাদেশ আছে আৰু মলদ্বীপছ আছে ঠিক আছে আৰু গোটেইকেইটা আমাৰ ওচৰে পাজৰে কাণ্ট্ৰি আৰু গোটেইকেইটা একেলগে আছে প্ৰায় ঠিক আচ্ছা তাৰপিছত এক্সাৰচাইজ চি ড্ৰেগন ইজ এ ভেৰি ইম্পৰ্টেণ্ট এক্সাৰচাইজ কাৰ মাজত হয় এইটো অলৰেডি মই কৈছোঁ চি ড্ৰেগন ইজ এমং US অষ্ট্ৰেলিয়া চাউথ কোৰিয়া আৰু জাপান এণ্ড ইণ্ডিয়া এটা আছিলে চি ডিফেণ্ডাৰ ঠিক আছে আৰু এটা কি হৈছে চি ড্ৰেগন অলৰাইট এইটো 24 যিটো 2024 চনত যিটো 4th এডিশ্যন হৈছে সেইটো ক'ত হৈছে অৰ্গেনাইজ বাই US নেভি ঠিক আছে আচ্ছা তাৰ পাছত আহিল আপোনালোকৰ ডেজাৰ্ট নাইট কাৰ মাজত হৈছে ইণ্ডিয়া ফ্ৰান্স এণ্ড
আৰব যেতিয়া ডেজাৰ্ট আহি যায় ন ডেজাৰ্ট চাইক্লন ক'ত আছিলে UAE আছিলে নৰ্মেল চাইক্লন ক'ত আছিলে ইজিপ্তত আছিলে অলৰাইট তো ডেজাৰ্ট যেতিয়া আহি যাব মনত ৰাখিব সেই যিখিনি কাণ্ট্ৰিত পানী কম পোৱা যায় সেইখিনি কাণ্ট্ৰি আছে ঠিক আছে আচ্ছা এক্সাৰচাইজ মালাবাৰ ওৱান অফ দ্য মষ্ট ফেমাছ এক্সাৰচাইজ ইন অল অভাৰ ইণ্ডিয়া ঠিক আছে নেভেল এক্সাৰচাইজ হয় অষ্ট্ৰেলিয়া ইণ্ডিয়া জাপান এণ্ড USA পাৰ্টিচিপেট কৰে ইয়াৰ কাৰণে চাইনাই বহুতবাৰ কমপ্লেইনো কৰে অলৰাইট ক'ত হৈছে আমাৰ এইটো বিশাখাপট্টনম অন্ধ্ৰপ্ৰদেশত হৈ গৈছে IB সামাৰ যিটো আছে IB সামাৰ ইপসামাৰ 8th এডিশ্যনটো কাৰ মাজত হৈছে ইণ্ডিয়া ব্ৰাজিল এণ্ড সাউথ আফ্ৰিকা ঠিক আছে ইণ্ডিয়া ব্ৰাজিল এণ্ড সাউথ আফ্ৰিকা ঠিক আছে IB সামাৰ 8th এডিশ্যন অলৰাইট ইণ্ডিয়ান নেভি ফ্ৰণ্টলাইন ষ্টিল ফ্ৰিগেট আৰু INS তলৱাৰ ঠিক আছে INS তলৱাৰ ভাগ লৈছে অ'কে নাও Tarang Shakti 2024 India's first multinational air exercise where 30 countries participated ঠিক আছে 30 countries participated অলৰাইট মনত ৰাখিব ক'ত হৈছে এইটো ৰাজস্থানত হৈছে অলৰাইট তাৰ পাছত যিটো আছে সেইটো হৈছে আমাৰ এক্সাৰচাইজ পিচ ব্লেক মনত ৰাখিব এইটো ওৱান টাইপ অফ মাল্টি নেশ্যনেল হয় অলৰাইট দিছ ইজ বাই এনিয়েল বছৰেকত দুবাৰ মাল্টিনেশ্যনেল এক্সাৰচাইজ পিচ ব্লেক ফ্ৰম 12 জুলাই টু 2 আগষ্ট দ্য ৰয়েল অষ্ট্ৰেলিয়ান এয়াৰফ'ৰ্চ এণ্ড এইটো মানে কণ্ডাক্ট কৰিছিলে ৰয়েল অষ্ট্ৰেলিয়ান এয়াৰফ'ৰ্চত হৈছে দ্য এক্সাৰচাইজ ফ'কাছড অন নাইট টাইম ফ্লাইং দ্য লাৰ্জেষ্ট এডিশ্যন ইন ইজ 43-year history দ্য এক্সাৰচাইজ উইল কনক্লুড পাৰ্টিচিপেশ্যন ফ্ৰম 20 countries over 140 aircraft and 4,400 military personnel of various air force তো এয়াৰফ'ৰ্চৰ প্ৰায় 140টা মানে প্লেনে জেটে ইয়াত এয়াৰক্ৰাফ্টে ইয়াত মানে পাৰ্ট লৈছে আৰু 20টা কাণ্ট্ৰি ইয়াত ভাগ লৈছে ঠিক আছে IMT exercise 2024 অলৰাইট IMT exercise কাৰ মাজত হৈছে দিছ ইজ এ ট্ৰাইলেটাৰেল নেভেল এক্সাৰচাইজ অলৰাইট তো এইটো আপোনাৰ হৈছে মোজাম্বিক তানজানিয়া আৰু ইণ্ডিয়া মোজাম্বিক তানজানিয়া নেভেল এক্সাৰচাইজ ঠিক আছে ট্ৰাইলেটাৰেল এক্সাৰচাইজ এডিশ্যন occurred in 2022 and this is the second edition alright second edition তাৰপিছত এটা আছে ৰিমপেক বহুত বেছি ইম্পৰ্টেণ্ট ৰিম অফ পেচিফিক কাণ্ট্ৰিজ ঠিক আছে world largest international maritime exercise 29 countries include India Hawaii ঠিক আছে চাইনা সকলোৱে ইয়াত পাৰ্টিচিপেট কৰে ৰিমপেক ইজ দ্য লাৰ্জেষ্ট বাইনিয়েল মাল্টিলেটাৰেল এক্সাৰচাইজ লেড বাই ইউনাইটেড ষ্টেট অফ আমেৰিকা ঠিক আছে ৰিমপেক কোনে লেড কৰে ইউনাইটেড ষ্টেট অফ আমেৰিকা আৰু বাকী 29টা ডাঙৰ কাণ্ট্ৰিয়ে ইয়াত পাৰ্ট লয় আৰু এটা আছে যিটো কোৱা হয় ৰেড ফ্লেগ ৰিচেণ্টলি আলাস্কাত হৈ গৈছে ঠিক আছে ৰেড ফ্লেগ অলৰাইট মনত ৰাখিব ঠিক আছে ইয়াত ছিংগাপুৰ জাৰ্মানী USA ইউনাইটেড কিংডম সকলোৱে পাৰ্টিচিপেট কৰে ঠিক আছে আচ্ছা এতিয়া যিখিনি মাল্টিনেশ্যনেল এক্সাৰচাইজ হৈ গৈছে এইখিনি মই লিষ্টটো ইয়াত দি দিওঁ এইটো আপোনালোকে স্ক্ৰীনশ্বট ল'ব মিলান হৈ গৈছে মালাবাৰ হৈছে ৰিমপেক হৈছে চি ড্ৰেগন হৈছে ঠিক আছে কোব্ৰা গল্ড এছিয়া পেচিফিক কাণ্ট্ৰিজ এছিয়ান কাণ্ট্ৰিজসমূহৰ মাজত হয় ঠিক আছে শান্তি প্ৰয়াস ঠিক আছে UK বাংলাদেশ পাকিস্তান আৰু ভাৰিয়াছ কাণ্ট্ৰি ইয়াত আছে ঠিক আছে ক'ত অনুষ্ঠিত হৈছে এইটো নেপালত অনুষ্ঠিত হৈছে ৰেড ফ্লেগ 2024 মাল্টিনেশ্যনেল এয়াৰফ'ৰ্চ তাৰাং শক্তি গোটেইখিনি পঢ়িছোঁ দোস্তি পঢ়িছোঁ IMT ঠিক আছে ইণ্ডিয়া মোজাম্বিক তানজানিয়া ট্ৰাইলেটাৰেল এক্সাম নহয় এক্সামেই এক্সাৰচাইজ ঠিক আছে আৰু টিম শ্ব' ঠিক আছে তো এইখিনি আমাৰ মাল্টিনেশ্যনেল এক্সাৰচাইজ হৈ গৈছে বাইলেটাৰেল এক্সাৰচাইজ লিষ্ট অফ 2025 একুভেৰিন কাৰ লগত হয় মলদ্বীপছৰ লগত হয় একুভেৰিন চাইক্লন ইজিপ্তৰ লগত হয় ধৰ্মা গাৰ্ডিয়ান জাপানৰ লগত খঞ্জাৰ কিৰ্গিস্তান বনসাগৰ বাংলাদেশ বৰুণা ফ্ৰান্স ইন্দ্ৰা টু ৰাছিয়া ভেৰি ইম্পৰ্টেণ্ট ৰাছিয়াৰ লগত আমি কি কৰোঁ ইন্দ্ৰা এইটো ৰিচেণ্টলি কণ্ডাক্ট হৈছে তো আহি যাব পাৰে ঠিক আছে টাইগাৰ ট্ৰুম্প ইউনাইটেড ষ্টেটৰ লগত হৈছে টাইগাৰ ট্ৰুম্প ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট টাইগাৰ ট্ৰুম্প তাৰপিছত 10 তাৰিখ হৈছে উজবেক কেতিয়া চাব আপোনালোকে 10 তাৰিখ পঢ়িছোঁ উজবেকৰ লগত হৈছে নমেডিক এলিফেণ্ট মংগোলিয়া শক্তি ফ্ৰান্স সূৰ্য কিৰণ নেপাল আৰু মাল্টিনেশ্যনেল আফেল এতিয়ালৈকে চি ড্ৰেগনটো হৈছে ইণ্ডিয়া US ঠিক আছে ইণ্ডিয়া US লিঅ'প্ৰছ যিটো আছে সেইটো জানুৱাৰী 16 পৰা 24লৈকে হৈছে ফ্ৰান্স ইণ্ডিয়া অষ্ট্ৰেলিয়া জাপান US UK অ'কে দুটামান কুৱেশ্যন কৰোঁ আপোনালোকে ট্ৰাই কৰিব এক্সাৰচাইজ টাৰ্কাছ এ জইণ্ট কাউণ্টাৰ টেৰৰিজম ড্ৰিল ফ'কাছিং অন উৰ্বান ৱাৰফেয়াৰ ক্ল'জ কোৱাৰ্টাৰ বেটেল টেকটিক্স ৱাজ ৰিচেণ্টলি হেল্ড বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাণ্ট্ৰি উইথ হুইচ ইণ্ডিয়ান ফ'ৰ্চ পাৰ্টিচিপেটেড তো এইটো ইজৰাইলটো নহয়
ফ্ৰান্স নহয়, ৰাছিয়া নহয়, ইউনাইটেড ষ্টেটছ। তো আৰু কোনটো ইণ্ডিয়ান ফ'ৰ্চ ইয়াত হেৰি হৈছে, NSG হৈছে, ঠিক আছে, নেশ্যনেল ছিকিউৰিটি গাৰ্ড, তেওঁলোক ইয়াত মানে এক্সাৰচাইজ কৰিছে। আচ্ছা, কৈছিলোঁ আমি যে কাণ্ট্ৰি জইণ্ট মিলিটাৰী এক্সাৰচাইজ অফ চাইক্লন, ঠিক আছে, চাইক্লন had its second edition 2024. Which country partnered with India for the special force exercises and what was the primary focus of the drill? তো চাইক্লন মই কি কৈছিলোঁ, চাইক্লনটো এটা আছিলে ডেজাৰ্ট চাইক্লন, এটা আছিলে চাইক্লন। ডেজাৰ্ট চাইক্লন কি, এটা আছে আপোনালোকৰ UAE, আৰু আমাৰ এইটো কি হৈ যাব, এইটো হৈ যাব আপোনালোকৰ ইজিপ্ত, ঠিক আছে, ইজিপ্ত হৈ যাব ইয়াৰ কাৰেক্ট এনচাৰ। In the context of recent Indian military exercise, which of the following pairs is correctly matched with regard to exercise name and participating countries? তো ইন্দ্ৰ কাৰ লগত হয়, ৰাছিয়াৰ লগত হয়। শক্তি কাৰ লগত হয়, শক্তি ফ্ৰান্সৰ লগত হয় আৰু ইণ্ডিয়াৰ হয়। তো বি কাৰেক্ট, বাকী এটা কাৰেক্ট হ'লে বাকীকেইটা অট'মেটিকেলি ৰং হৈ যাব, ঠিক আছে, বুজি পাইছে? চ' আশা কৰিছোঁ আপোনালোকে বুজি পাইছে ক্লাছটো। যিসকল ইউটিউবত চাই আছে তেওঁলোকে আশা কৰিছোঁ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিসকলে এপত আছে তেওঁলোকে এইটো PDF-টো চেক কৰি ল'ব, PDF-টো ল'ব, PDF ৰিভাইজ কৰি যাব, অলৰাইট। আৰু কিবা আপোনালোকৰ ইছ্যু থাকিলে মোক মেছেজ কৰি দিব। চলো বাই বাই, থেংক ইউ, লগ পাইছোঁ অন্য এটা ভিডিঅ'ত। জয় অসম।